নমস্কাৰ মোৰ নাম ডক্টৰ কৃষ্ণা বৰা মই অ'ৰেল ডেণ্টেল সাৰ্জন হয় ইয়াতে বৰগাঁৱত মই নতুনকৈ মোৰ চেম্বাৰটো ওপেন কৰিছোঁ ইয়াতে দাঁতৰ সমস্তখিনি দাঁত তেৰা মেৰা দাঁতৰ পৰা আৰম্ভ কৰি দাঁত বিষ হোৱাৰ পৰা আৰম্ভ কৰি RCT এক্সট্ৰেকশ্যনৰ পৰা আৰম্ভ কৰি ফিক্স দাঁত লগোৱা খুলি পেলাই লগোৱা দাঁত লগোৱা বা বিভিন্ন ধৰণৰ চাৰ্জাৰী সকলোখিনি ইয়াতে হ'ব। নমস্কাৰ মই আছোঁ ডেণ্টেল ক্লিনিক নাম হৈছে শ্ৰী ডেণ্টেল ক্লিনিক। আহক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি সুখবৰ। আহকচোন আমি সকলোৱে এই সুখবৰ লওঁ। আহক বৰগাং হয় বৰগাং ব্লকৰ সন্মুখত অভাৰব্ৰিজৰ নিচেই তলতেই এই শ্ৰী ডেণ্টেল ক্লিনিকখন আছে। আহক আমি সকলোৱে আহি এই শ্ৰী ডেণ্টেল ক্লিনিকত আমাৰ দাঁতৰ সমস্যাৰ ওপৰত চিকিৎসাৰ ব্যৱস্থা কৰোঁ। আহক ইয়াত সম্পূৰ্ণ উন্নত মানৰ মানদণ্ডৰে ডেণ্টেল ক্লিনিকত সম্পূৰ্ণ ধৰণৰ সুবিধা পোৱা যাব। আপোনাৰ সন্তানৰ আজি এই সফলতাময় ক্ষণত আপুনি আজি সঁচাকৈ নথৈ আনন্দিত হৈছে। আপোনাৰ মনৰ দুআষাৰ আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ব। ধন্যবাদ। মই এতিয়া কি বুলি ক'ম, মোৰ ছোৱালী নতুনকৈ ক্লিনিক আৰম্ভ কৰিছে। আজি অপেনিঙৰ দিন। আজি সকলো মানুহ আপোনাক প্ৰথমতে নমস্কাৰ জনাইছোঁ। আপোনাৰ এই সফলতাৰ আঁৰত আপোনাৰ মাতৃৰ পৰা আমি আপোনাৰ মন্তব্য ল'লোঁ। সঁচাকৈ আমি সকলো আনন্দিত। আপুনি এই বিষয়ত আপোনাৰ সমূহ পৰিচয় দি আপোনাৰ এই উদ্দেশ্য লগতে আপোনাৰ সম্পূৰ্ণ গোটেই ইয়াত যিমানখিনি আপোনাৰ ফেচিলিটি আছে গোটেইখিনি কথা আপুনি আমাৰ ৰাইজৰ আগত ব্যক্ত কৰক। নমস্কাৰ মোৰ নাম ডক্টৰ কৃষ্ণা বৰা মই অ'ৰেল ডেণ্টেল সাৰ্জন হয় ইয়াতে বৰগাঁৱত মই নতুনকৈ মোৰ চেম্বাৰটো ওপেন কৰিছোঁ ইয়াতে দাঁতৰ সমস্তখিনি দাঁত তেৰা মেৰা দাঁতৰ পৰা আৰম্ভ কৰি দাঁত বিষ হোৱাৰ পৰা আৰম্ভ কৰি RCT এক্সট্ৰেকশ্যনৰ পৰা আৰম্ভ কৰি ফিক্স দাঁত লগোৱা খুলি পেলাই লগোৱা দাঁত লগোৱা বা বিভিন্ন ধৰণৰ চাৰ্জাৰী সকলোখিনি ইয়াতে হ'ব। আপোনালোক সকলোৱে ইয়ালৈ আহিব, এবাৰ চাব, মোৰ লগত জড়িত হৈ মই চেষ্টা কৰিম মোৰ ফালৰ পৰা যাতে মই মোৰ ফালৰ পৰা ভালকৈ কৰিব পাৰোঁ। আপোনাৰ এই সফলতাৰ আঁৰত প্ৰথমতে আপুনি কাক মনত পাইছে? সফলতাৰ আঁৰত চবতকৈ প্ৰথমতে ভগৱান নহ'লেতো কোনো কাৰণেই নহয়। আৰু মোৰ ক্লিনিকখনৰ নামো মই সেইকাৰণে শ্ৰীয়ে ৰাখিছোঁ ভগৱানৰ নামতে। আৰু তাৰপিছত মা আৰু দেউতা আৰু মোৰ বা তেওঁলোকেই মাত্ৰ মোৰ লগত সৰুৰ পৰাই একেধৰণে জড়িত হৈ আছে আৰু মোৰ বুলি নহয়, সিহঁতে নিজৰ নিচিনাকৈ কৰিছে, গতিকে সেহেঁত নথকা হ'লে কিজানি আজি সম্ভৱ নহ'লেহেঁতেন। ধন্যবাদ। আপোনাৰ সফলতাৰ জীৱন মধুৰময় হওক, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।